হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকে আগতে যিটো মহিলা গোটৰ যিটো অনলাইন কৰিছিল, অমৃত বৃক্ষ আন্দোলনৰ যিটো অনলাইন কৰিছিল, সেইটো আপোনালোকে কেনেকৈ ৰিনিউ কৰিব লাগিব সেইটোৰ সবিশেষ আজি আপোনালোকক জনাই দিম। তো আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক। তো আপোনালোকে এইটো কেনেকৈ ৰিনিউ কৰিব, কিন্তু আপোনালোকে এইটো যদি ৰিনিউ নকৰে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ টকা নাপাব। মানে যিটো আপোনালোকে সাবসিডি পাব বুলি কৈছিল 10,000 টকা, সেইটো আপোনালোকে নাপায়। তো আপোনালোকে ৰিনিউ কৰাৰ কাৰণে কি কৰিব লাগিব আজিৰ ভিডিঅ'টো চাই থাকক। তো আপোনালোকে কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব, আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি চিম্পলি ইয়াতে চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন। যেতিয়া অমৃত বৃক্ষ আন্দোলন লিখি ইয়াতে চাৰ্চ কৰিব, তেতিয়াহ'লে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাব। এনেকৈ চাৰ্চ কৰিব আপোনালোকে অমৃত বৃক্ষ আন্দোলন। তো আপোনালোকে একেবাৰে ওপৰৰ যিটো লিংক দেখা পাব অমৃত বৃক্ষ আন্দোলন গভৰ্ণমেণ্ট অফ আসাম, এইটো লিংকত ক্লিক কৰি দিব। সেইটো লিংকত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ইয়াত আপোনালোকে বহুকেইটা অপশ্যন দেখা পাব, লগ ইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে যিহেতু আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেনেহ'লে আপোনালোকে কি কৰিব, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে সেইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইটো অপশ্যন দেখা পাব। তো এইটো অপশ্যন অহাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। তো ইয়াতে আপোনালোকে বহুকেইটা অপশ্যন দেখা পাব। ইয়াত আপোনাৰ যিটো আছে মোবাইল নম্বৰ, তো আপোনালোকে সেইটো অনলাইন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ আছিল সেয়া মোবাইল নম্বৰ ইয়াতে বহাই দি জেনেৰেট অ'টিপিত ক্লিক কৰি দিব। জেনেৰেট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা অ'টিপি যাব। অ'টিপিটো বহাই দি ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ খোল খাব। তো মই দি আছোঁ, আপোনালোকে চাই থাকক। এনেকৈ দিব। এনেকৈ আপোনালোকে অ'টিপি দি মোবাইল নম্বৰ বহাই অ'টিপি দি ইয়াতে অ'টিপি কেইটা বহাই দিব। 6টা অ'টিপি যাব। অ'টিপি 6টা বহাই দিব ইয়াতে ভালকৈ, যাতে কোনো ধৰণৰ ভুল নহয়। তো আপোনালোকে এইটো কৰিব লাগিব, সোনকালে কৰি ল'ব, বেছি সময় নাই। তো ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব। তেনেকৈ দেখাব আপোনালোকে ফুল নেমটো ইয়াত আহি যাব। চাৰ্চ ৰিজাল্ট আপোনালোকে তলফালে ইয়াতে আপোনালোকৰ গোটেই এড্ৰেছটো আহি যাব আৰু তলত দেখাব ৰিনিউ। তো ৰিনিউ বাটনত ক্লিক কৰিব। যিটো ৰিনিউ অপশ্যনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে ইয়াতে দেখা পাব ৰিনিউৱেল ছাকচেছফুল, মানে আপোনাৰ ৰিনিউ যিটো কৰিলে সেইটো ছাকচেছফুল হৈ গ'ল। তো আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নহ'ব। আৰু ইয়াতে দেখাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ আহি যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি নাহে তেনেহ'লে আপোনালোকৰ নহয়। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এইটো আপোনালোকে লিখি ৰাখিব, নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখিব। এইটো আপোনালোকৰ লাগিব, এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট লাগিবই। তো এনেকৈ আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, ৰিনিউ কৰি ল'ব। ৰিনিউ যদি নকৰে আপোনালোকে কোনো ধৰণৰ টকা নাপাব। তো আপোনালোকে সোনকালে এইটো ৰিনিউ কৰি ল'ব। যদি আপোনালোকে কৰা নাই সোনকালে কৰি ল'ব। আৰু যিটো মোবাইল নম্বৰ দিছিল সেয়া মোবাইল নম্বৰ লাগিব, বেলেগ মোবাইল নম্বৰ দিলে নহ'ব। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ আছিল সেইটো মোবাইল নম্বৰ দি এইটো ৰিনিউ কৰি ল'ব।